লাগি আছে দিয়ক। আজি মই ইব্ৰাহিম ছাৰকে দেখা পাইছিলোঁ, কিন্তু আজি আৰু ৰবি চৌধুৰী তেখেতক দেখা পাই আৰু বেছি ভাল লাগিল যে আমাৰ ওপৰত আৰু মানুহ আছে আমাক গাইড কৰিব পৰা। যাওক, আমাৰ আজি আলোচনা স্পেচিয়েলি আমি দুজনকে আমাৰ ক্ৰিয়েটাৰ লাইন আছে তেখেতসকলৰ পৰা আমি মেনেজমেণ্ট সম্পৰ্কে কিছু ইনফৰমেশ্যন ল'ম, কোম্পানীৰ ওপৰত মানে কোম্পানী সম্বন্ধে কিছু ইনফৰমেশ্যন তেখেতসকলৰ পৰা জানিম আমি। তাৰ আগতে মই চিনাকি পৰ্বটো কৰি দিছোঁ, মানুহখিনি যদি আমি চিনাকি নহওঁ তেতিয়াহ'লে আমাৰ ফিল্ডত কাম কৰাটো মুস্কিল হ'ব। চিনাকি পৰ্ব থাকিব, তাৰ মাজত থাকিব আপোনালোকৰ যাৰ যি কুৱেশ্যন আছে এজনকে কুৱেশ্যন কৰিব, কুৱেশ্যনৰ এনচাৰ দিয়া হ'ব, তেখেতসকলে দিব। তাৰপিছত আমাৰ লাষ্ট ছেশ্যনটো হ'ব যে আপোনালোকৰ পৰা আমি এডভাইচ প্লাছ ফিডবেক বিচাৰিম যে কেনেকৈ আমি কাম কৰিলে কি একশ্যন ল'লে আমাৰ টিমটোৱে নৰ্থ ইষ্টত আমি চবচে সেইটোৰ ওপৰত আমি লাষ্ট ডিছকাশ্যন কৰিম। এতিয়া আমি প্ৰথম চিনাকি হৈ লওঁ। মই আহিছিলোঁ একচুৱেলি লোকমান ছাৰৰ লগত। লোকমান ছাৰ যদিও মই ভেষ্টেজত ক্ৰছ লাইন আছিলোঁ, মই এখেত বহুত ভাল বন্ধু হৈছিলোঁ, বহুত ভাল বন্ধু মানে। তেওঁ বাৰু ঘৰত অহা যোৱা কৰিছোঁ, আমি টকা পইচা লেনদেন কৰিছোঁ, এখেতে মোক ফাইনেন্সিয়েলিও বহুতখিনি সহায় কৰিছে। তেতিয়া মানে আপোন ভাৱ এটা আহি গ'ল, যদিও ক্ৰছ লাইনত আছিলোঁ। আৰু ক্ৰছ লাইনত থাকি আমি চব প্ৰগ্ৰেম একেলগে কৰিছিলোঁ। মই অলপ আগতে হৈছোঁ, বেয়া নাপাওঁ, মোৰ এইটো মানে স্বভাৱ আৰু লোকমান ছাৰক দেখা পাই মই আহি গ'লোঁ। কিন্তু লোকমান ছাৰেও জানে যে বাবুদা তেনেকুৱা এজন মানুহ যিজনে যিকোনো কোম্পানীত নাযায়। মোক একচুৱেলি তেখেতে মোক মেডিকেলত লগ ধৰিছিল, নাৰ্ছিং হোমত। ঘৰত আহিলে মই পাৰ্মিশ্যন নিদিওঁ, কাৰণ মই কোম্পানী নকৰোঁৱে। মেডিকেলত যাই লগ ধৰিছিলে, মেডিকেলত যাই মোক দেখালে, মই অকণমান বুজি পালোঁ। বুজি পাই মই কি কৰিলোঁ, মই প্ৰথম কৰিলোঁ মোৰ যিমান টিমৰ লিডাৰ আছে অলৰেডি মই যেতিয়া মই ভেটেৰিনেৰীত কাম কৰি আছোঁ, চবচে টপ ডাঙৰ টিম আছিলে মোৰ কৰিমগঞ্জ, শিলচৰ আৰু বৰপেটা। বৰপেটাৰ কাৰণে মোৰ লাইফটো চেঞ্জ হৈ গৈছিলে। মই বৰপেটা গ'লোঁ, গোৱালপাৰা গ'লোঁ, দুদিন যাই চব লিডাৰক লগ ধৰিলোঁ, মতামত ল'লোঁ, চবেই ভাল বুলি ক'লে। মোৰ মানে সাহস হৈ গ'ল, না এইটো এটা ভাল ৰাস্তা পাই গ'লোঁ, আৰম্ভ কৰিলোঁ। আৰু এতিয়া মই ইমানখিনি দেখা পাইছোঁ ইয়াৰ পৰা যে আমি বেলেগ বেলেগ কোম্পানীত যিমান টকা মাহত ইনকাম কৰি আছোঁ, আমি সিমান টকা ইয়াত এদিনত ইনকাম কৰিব পৰা স্কোপ আছে, যাৰ কাৰণে মই আৰম্ভ কৰিলোঁ। বাকী আমি চিনাকি পৰ্বটো ময়ে চিনাকি কৰাই দিছোঁ, যিমানকি জানো চিনি পাওঁ। এখেত সৰু চাংকাগতি ন, এখেতো ছাৰ ভেষ্টিজৰ পৰাই আহিছে। এখেত দীপক নাথ, এখেতো ভেষ্টিজিয়ান হয়। এখেত চেবক সিং ভেষ্টিজিয়ান হয়। আমি এখেত বেলেগ বেলেগ টিমত, কিন্তু আমি চব ভেষ্টিজিয়ান হয়। এখেত প্ৰতুল শৰ্মা, এখেত টাটাৰ 20 বছৰ ধৰি টাটাৰ লগত জড়িত। আৰু আজি মই লাকি এখেতে আমাৰ লগত জড়িত হৈছে। এখেতৰ ইনকাম মানে 3 পৰা 5 লাখৰ ভিতৰত মাহৰ ইনকাম আছে অলৰেডি। তাৰপিছতো যে আমাৰ লগত আহিছে, তাৰ কাৰণে নথৈ আনন্দিত আমি। বক ছাৰ এখেত আলী হুছেইন, এখেতো মোৰ লগত ভেষ্টেজতে জড়িত আছিল। খুব সৰু ল'ৰা, বহুত ষ্ট্ৰং লিডাৰ হয় বৰপেটাত। এখেত বলৰাম চাকলাদাৰ, এখেতো ভেষ্টেজিয়ানে হয়, ভাল পজিশ্যনত আছিলে। এখেত ৰাজীৱ ডেকা, এখেতো টাটাৰ পৰা আহিছে আৰু এখেতো এটা ভাল পজিশ্যনত আছে, ভাল ইনকাম কৰি আছে। তাৰপিছতো আমাৰ লগত জড়িত হৈছে। খুব সুন্দৰ ডেকা ল'ৰাই, চিনেমাৰ এক্টৰ আম দেখি একদম আমাৰ মানে এটা সম্পত্তি হ'ব। কাৰণ আমি যেতিয়া ফিল্ডত যাওঁ, আমাক দেখুৱাই বহুতে অলপ ভয়ো কৰে যে মদাহী মানুহজনৰ লগতে জড়িত হৈ গ'ল। আমাৰ মুখৰ চেহেৰা আমাৰ মানুহে মানে কিবা এটা পচন্দ নকৰে। গতিকে আমাক এনেকুৱা ধুনীয়া ল'ৰাৰো দৰকাৰ, এনেকুৱা ল'ৰা দিও আমি সেইটো কাম কৰিব পাৰোঁ। তারপরে আরো একটা কথা মই এড কৰি লওঁ। তারপরে দুখীয়া পৰিচয় আছে। নলবাৰী কলেজৰ পৰা কিবা বেছিংগাৰ হৈ লাগিছে। ধুনীয়া গান গাই, ধুনীয়া গানৰ পোষ্ট দিয়ে। আমাৰ মাজত কেতিয়াবা গান চানৰ প্ৰগ্ৰেম মোৰ নাম শকিল আহমেদ, মই ইয়াতে খান্দতে ঘৰ আৰু মাল্টিনেশ্যনেল কোম্পানীত কৰি আছিলোঁ। এতিয়া আহিছোঁ আৰু ইয়াত জইন হ'ব বেছি দিন হোৱা নাই, এমাহমান হ'ল। তো ভাল লাগিছে, ইয়াৰ প্লেনিংবিলাক চাই আৰু ভালদৰে কাম কৰিম বুলি আশা কৰিছোঁ। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। এখেত যুৱ গোস্বামী, এখেতো আমাৰ ভেষ্টিজৰ লগতে জড়িত হৈছিল। এখেতে বিশেষে কাম কৰিছিলে আৰু এখেতেও কেইবাটা কোম্পানীৰ লগত জড়িত হৈছে। খুব ষ্ট্ৰং লিডাৰ, দিনৰাতি কাম কৰিছে। এখেত মৰমী মেডাম, এখেত মিৰ্জাৰ পৰা আহিছে, মিৰ্জা পলাবাৰী। এখেতে ভেষ্টিজিয়ানে হয়, ভেষ্টিজৰ বাহিৰেও এখেতসকলে আৰু কিবা কিবি দুই এটা কৰিছে, কিন্তু মেইনলি ভেষ্টিজৰ পৰা আমি চিনাকি। বহুত ষ্ট্ৰং লেডি হয়, খুব ভালকৈ কাম কৰিছে। আৰু ছাৰৰ নামটো কি আছিলে? বিপুল কুমাৰ বৰ্মন। বিপুল কুমাৰ বৰ্মন। আপোনাকো ক'ৰবাত দেখা পাইছোঁ, ভেষ্টিজতে দেখা পাইছোঁ ন? ঠিক আছে ছাৰ, কওক। আৰু এখেত ভাস্কৰ কলিতা, এখেতো ভেষ্টিজৰ পৰাই চিনাকি মোৰ। এখেতো দুই এটা বেলেগ কোম্পানী কৰিছে, যথেষ্ট অভিজ্ঞ লিডাৰ। তো আমি বহুতখিনি আৰু এইটো হেৰি কি নাম আছিলে, আনাৰ হুছেইন। আনাৰ হুছেইন সৰু ল'ৰা, চোটা পেকেট বৰা ধামাকা বুলি ক'ব পাৰি। তেওঁলোকে মানে খুব চেষ্টা কৰি আছে, জইনিং বহুত উঠাইছে, বুকিং উঠাব পৰা নাই, সৰু কাৰণে বহুতে বিশ্বাসো কৰা নাই। কিন্তু মই ভাবোঁ এটা সময়ত মানে ফালিব আৰু য'ত লোৱাৰ আছামৰ জোতা। আমি বিশ্বাস কৰিছোঁ মানে এটা ভাল ৰিজাল্ট আনিব পাৰোঁ। তো এইখিনি আহিছিলে, বাকী মোক চবেই চিনি পালে। এতিয়া আমাৰ মেইন পইণ্ট কেইটা হ'ব, আমি প্ৰথম বহি দুজন আপলাইনৰ পৰা
কোম্পানীৰ মতে আমি কিছু কথা জানিম কোম্পানীটো কেনেকুৱা বেকগ্ৰাউণ্ডৰ কোম্পানী হয় কিমান ষ্ট্ৰং হয় মেনেজমেণ্ট কিমান ধুনীয়া কাৰণ এটা কোম্পানী মই যিমান দূৰ জানো আজি ধৰক